30 মাৰ্চৰ দিনা আমাৰ ল'ৰা ঢুকাইছে। ডেথ হৈছে মানে কি ৰেল লাইনত মাৰি কিনি পেলাই দিয়া হৈছে। ৰেলৱে গোটাই কাগজ পত্ৰ মোৰ তাত আছে। বাইদেউ তাতে কেছ দিছিলো আমি। বাইদেউ এতিয়া কৈছে কি কেছটো মানে কি এইটো মাৰ্ডাৰ কেছ নহয়, এইটো ৰেল এক্সিডেণ্ট কৰা কেছ। ৰেলৱে লিখি দিছে কি কোনো ৰেলৱে সিদিনা কোনো ৰেল দুৰ্ঘটনা হোৱাই নাই। 30 মাৰ্চৰ দিনা ৰাতিপুৱাৰ পৰা গধূলালৈ ক'তো ট্ৰেইন দুৰ্ঘটনা হোৱা নাই। ৰেলে মোক লিখি দিছে, সব প্ৰুফ আছে মোৰ তাতে। কেছটো বাইদেউৰ হাতত দিছো, বাইদেউ কেছটো ৰেজিষ্টাৰ কৰা নাই, এৰি কেছত থৈ দিছিলে। তাৰপিছত এফচি অফিচত গ'লো, এছপি অফিচতো লিখি কিনি ক'লে কি আমি কিবা এটা কৰিম, আপুনি যাওক, আমি তদন্ত কৰি আছো। তথাও কৰা নাই। কৰাৰ পিছত আমি আৰু ইয়াতে থানালৈ আহিলো। থানাৰ অহাৰ পিছত থানাও কিন্তু একলৈ আমি চাই আছো, আমি তদন্ত কৰি আছো, এতিয়ালৈ পোৱা নাই। তাৰপিছত কোৰ্টত গ'লো, কোৰ্টত যাই কিনি কেছটো ৰেজিষ্টাৰ, তাৰ পৰা এফিডেভিট দি গোটাই কাগজ মোৰ তাত আছে। গোটাই দিয়াৰ পিছত এইগিলা সব বস্তু আনাৰ পিছত এই কেছটো ৰেজিষ্টাৰ হৈছে। এই কেছটো ৰেজিষ্টাৰ হৈছে, দেখিছে না? তাৰপিছত কোৰ্টৰ এই প্ৰুফ আছে আপোনাৰ। এই কোৰ্টত এছপি অফিচক লগি লিখা কাগজ এইটো আছে। এইটো আপোনাৰ ৰেলৱে যিমান যি আছে এইটো দিয়া আছে, ৰেলৱে কাগজো আছে। এইটো পোষ্টমৰ্টম ৰিপৰ্ট আছে, ফক্স ইনজৰ লিখা আছে। এইটো চাব পাৰিব আপোনাৰ বিলাক পঢ়ি কিনি, সব ডকুমেণ্টছ আছে মোৰ তাতে। তাৰপিছত এইটো কোৰ্টৰ পৰা জজে জাজমেণ্ট দিছে। এইটো কেছটো অতি সোনকালে পলসবাৰী থানালৈকে লিখিছে। এই গোটাই কেছ লিখা আছে, ইমান ইমান তাৰিখে যিমান সোনকালে হওক কেছ ৰেজিষ্টাৰ হ'ব লাগে। কেছ ৰেজিষ্টাৰ হৈছে। এজাহাৰ দিছো, লোৱাই নাই। এইটো কেছ এৰি কেছত থৈ দিছে। মাৰ্ডাৰ কেছত আমি এজাহাৰ দিছো, কিন্তু এৰি কেছত থৈ দিছে। কেছটো এবাৰ আজাৰটো এবাৰ নতুনকে লিখি কোৰ্টত যাই কিনি লিখি আনি এবাৰ আমি কৰিলো। আজি আমাৰ এটা ল'ৰা হৰাইছে। এই কেঁচুৱাটো 3 মাহ হোৱা নাছিলে, 2 দিন বাকী আছিলে। তেতিয়াৰ পৰা লৈ আজি লৈ আমি থানাৰ পৰা সব জাগাত আমি দৌৰি আছো, আহি আছো, যাই আছো, কিন্তু কোনো এতিয়ালৈ কোনো এতিয়া বাইদেউ সুধিলো, বাইদেউ এতিয়া কৈ আছে কি আমি কেছটো কেনেকে আমি কৰিম, আপোনাৰ কিবা এটা দিয়ক, প্ৰুফ দিয়ক। আমি প্ৰুফ কেনেকে দিম? আমি যাৰ নামত দিছো ইয়াক আপুনি উঠাই কিনি সুধক না, তদন্ত কৰক না। বাইদেউ আমাক প্ৰুফ বিচাৰিছে, আপুনি কিবা এটা দিয়ক, আমি উঠাই আনো তাক। তাৰপিছত আমি কেনেকে প্ৰুফ দিম? আমি পুলিচ নহয়, আমি এটা সাধাৰণ জনতা। এই কেছটোৰ মাধ্যমে ভাবিছো কি আমাৰ আজি নিউজ কৰা নাছিলো ইমান দিনে, 6 মাহ হল, আজি ফাৰ্ষ্ট নিউজ কৰি আছো। কাৰণটো হল এইটো কি আমাৰ এতিয়াকলৈকে ন্যায় পোৱা নাই। আমি পইচা দাবী কৰা নাই, আমি একো দাবী কৰা নাই। আমাক লাগে যিটো দোষী তাক আনি জেলত ভৰাব লাগে। মানে 30 মাৰ্চৰ দিনা ইয়াৰ এক্সিডেণ্ট কেছ দেখাইছিলে। তাৰ সিদিনা কি মানে মিৰ্জা তিনিআলি মিৰ্জাত মজিবুৰ ৰহমান যিটো আমাক ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছে, আনি কিনি ইয়াতে গাড়ী চুৰি ধান্দাত পৰিছে। ট্ৰাক এখন আনিছিলে, সেই চুৰি ট্ৰাকটো আনি কিনি ইয়াতে ৰাখা আছিলে। সেই ট্ৰাকখনো বাইদেউহঁতে এৰি দিছে। সেইখন ট্ৰাকটো এৰিব নালাগিছিলে, তথাও বাইদেউ থানাৰ পৰা এখন ট্ৰাক কেনেকে এৰি দিলে, সেইটো এটা কেছ আছে। তাৰপিছত আজিলৈকে থানাৰ কেছ ট্ৰাকটো এৰি দিব পাৰে, কিন্তু আমাক মানে এইটো মাৰ্ডাৰ কেছ নহয় বোলে। সিদিনা আৰু ফোন কৰিছে গধূলা, মুজিবুৰ ৰহমানে ফোন কৰিছে এটা আনৰ মোবাইলেদি, বাবু আলীৰ মোবাইলেদি ফোন কৰিছে কি আমাৰ মিছেছৰ হাতত 4,000 পইচা আৰু গাড়ীৰ চাবি, মানি বেগ আৰু মোবাইল দি পঠাইছো। সেইখন মোবাইল আনি কিনি আমি থানাতো জমা দিছো। কিন্তু যিমান যি ৰেকৰ্ডিং আছে ইয়াতে গোটাই সব কোৱা আছে, ৰেকৰ্ডিঙতো কোৱা আছে কি যিজন ল'ৰা মজিবুৰে ফাঁচিলে সিও ফাঁচিব। সেই মানুহজনক আজিলৈ কিয় উঠোৱা নাই, কিয় সোধপোছ কৰা নাই, আমাক এইটো লাগে। ৰাতি আমি 10টা বজাত গম পালো, 10:30 গম পালো কি আপোনাৰ মজিবুৰ নামৰ ল'ৰা এনেকে ৰেল লাইনত এক্সিডেণ্ট হৈ মৰিছে। আমি আহি কিনি চালো, চাৱাৰ পিছত যিমান যি কৰিব লাগে পোষ্টমৰ্টম ৰিপৰ্ট অহাৰ পিছত আমি পোষ্টমৰ্টম ৰিপৰ্ট নিজে কৰিবলৈ গৈছিলো, আনিলো, আনি কিনি আপোনাৰ থানাত দিলো। থানাত দিয়াৰ পিছত আজিলৈ কিন্তু আমাক কোনো ন্যায় হোৱা নাই, আমি কোনো পোৱা নাই। গাড়ী চুৰিৰ লগত জড়িত আছিলে। আগবেলা দিনটো কিন্তু সি যিজন ল'ৰাৰ লগত সি কৰিছে, মাৰিছে তাক, সেই ল'ৰাৰ লগত দিনটো ব্ৰিটেনিয়াৰ কোম্পানীৰ পিছফালে ইয়াৰ ট্ৰাকত বহি আছে, দিনটো ইয়াৰ লগত বহি আছে। ভাটিবেলাও আছে তাতে। গাড়ীখন লৈ ওলাই আহিছে, ওলাই আহি মানুহটো যোৱা নাই ঘৰক নাযাবাৰ পাছতে ফোন পাওঁতে কৈছে কি বোলে মই গাড়ী গাইছো, সেনেকে কৈছে। ইবাৰে আৰু চামচুল গেছি, চামচুলে কৈছে কি মোৰ গাড়ীখন আনবা দিছো, এই তেল ডিপুৰ পেৰে গাড়ীখন সি নিবা দিয়া বুলি কৈছে।
কৈছে বোলে শামচুলের গাড়ীখন আনবা গেছি তারপরে নাই রাতি 10টা বজাত ফোন গেল বোলে মুজিবর রেলওয়েত এক্সিডেন্ট হয়েছে সি ইনকে কৈছি তার পাছত তো বোলো রেলতো এক্সিডেন্ট হবা নৰে কিনকে এক্সিডেন্ট হব পাছত শুনাইয়ে পালো এহেঁতক আহিলে আহি পেলাই তো এহেঁত গেল যাই পেলাই কৈছে বোলে এনে ঘটনা দা সি মেডিকেলক নিছি ঠেঙাখান ভাঙছি সেনেকে কৈছে ঠেঙাখান ভাঙছি ক'ত ঠেঙাখান ভাঙব দেখা পাওঁ জিনচলটো সেই মানে এফালে এটা হাতী দিয়ে কোবাইছি না লহা দিয়ে কোবাইছি এফালে এটা কোবাইছি সিহঁতৰ তাক আৰু এই হাতখান ভাঙছি কিন্তু মাৰাটো হৈ বস্তু একদম এই শামচুল তিনো শামচুল আছে শামচুল গাঁৱৰে লোক লোক একেলগে গাড়ী চলাই শামচুলৰে গাড়ী শামচুলৰ যিটো কেপাচিটি নাই শামচুলে তই চুৰি কৰি গাড়ীখন আনি পেলাই মোৰ চুলটোক কেনিবা খাই দিলি সি নিবা দি পেলাই তহঁতে তাতে আৰু মালিকৰ লগত যোগাযোগ হৈছে ডেম্পুৰ মালিকৰ লগত যোগাযোগ হৈছে এইফালে থানাৰ লগত যোগাযোগ হৈছে শামচুলেই এই ডেম্পুখনে সেইফালৰ কিবা বুলি কয় সেইখিনি হেৰি সেই তাহাঁতে গোটেইখিনি মানুহ যোগাযোগ হৈছে থানায়ো যোগাযোগ আৰু তাতো যোগাযোগ হৈ পেলাই এতিয়া থানাই কৈছে যে চতৰ ৰেলত এক্সিডেণ্ট হৈছে ৰেলত এক্সিডেণ্ট হোৱা বুলি ক'লে মই কিয় মানি ল'ম তহঁতে টাকা খাই পেলাই তহঁতে মনে মনে বহি আহিছা টাকাওতো তহঁতে কমকৈ লোৱা নাই কেছ নানি ক'তবাত থাকি তহঁতে টাকা খাইছা খাই পেলাই আজি কৈছা বোলে কেছ আমি কৰবাই নোৱাৰো কিয় সেনে কথা কোৱা আসামি ধৰবাই নাদে আজি 6 মাহ গুচি যাব কিয় ধৰব পৰা নাই তহঁতে আসামি হা কিমান খানি কথা কৈছো হা মোবাইলে আৰু ঘৰে আছে কিয় থাকে ঘৰে আৰু পুলিচে নাখা বুলি কওক আৰু অচি নাখা বুলি কওক অচি নাখা মোক ফোন মাৰিছিল গধূলি 6টামান বজাত ফোন মাৰি কেনে কৈছে এনেকে যে মই বেয়া কামত একদম ফাঁচি গৈছো মোক ফচালে 3জন আছিল এনেকে বেয়া কামত ফচাই দিছে সেইটো শামচুল বুলি কৈছে আৰু মালিকো আছে লগত মালিকো থাকা বুলি কৈছে আৰু ফোন মাৰি কেনে কৈছে যে এনে কথা শামচুলে সবকে জনাইছে দিয়া এনেকে কৈছে আৰু সিদিনা পুৱা মোৰ লগত যোগাযোগে নাই পোৱা নাই গধূলিৰ সময়ত কল কৰিছিল মোৰ মানি বেগ চাবি 4000 পইচা এনেকে আৰু হিয়াৰ বাবু নামৰ ল'ৰাৰ হাতত কৈছে বাবু নামৰ ল'ৰা জিতানে কল কৰিব হিতানে উঠাবা পইচা মানি বেগ যিকোনো বস্তু দিব খালি ফোনটো উঠাই ল'বা এনে ইটা বাবু নামৰ ল'ৰাটো দিবা হানে বেলেগৰ হাতত দি খেদাইছিল সি কৈছে মই নাযাম মই বেয়াকৈ ফাঁচি যাম সেই কাৰণে মই বেলেগৰ হাতত দি খেদাম ততে বাটৰ লগি ওলাই আহিবা বহুত কথাই জানে বোলে সি কৈছে কি তুমি যদি জানা এখানি কথা জানিলে কিন্তু পিছলৈকে কানি থাকো তোমাৰ জীৱনত দুখে দুখ এনেকে সি এখানি কথাও কৈছে সেইখানি ৰেকৰ্ডিংও আছে আৰু সিয়ে কৈছে যে তহঁতৰ দ্বাৰা যে শামচুল আছে সিও যোগাযোগ আছে বুলি কেনে সিয়ে কলত কৈছে সেইবিলাকো ৰেকৰ্ডিং দি দিছো কিন্তু ইয়াতে তথাপিও থানাই আকৌ কামেই কৰা নাই আমাক ন্যায় লাগে সাধাৰণ বাচ্চাটো লৈ কেনে কেনেকে থাকিম মোৰতো জীৱন আছে পুৰা কৰি দিলে যোনদিনা আমি হাজাৰ দিছো থানাত একদিন নহয় 2 দিন এসপ্তাহ বেছি আহিছো কেছ ৰেষ্টাৰ নহয় ডিচিটাত কিছু কোনো গুৰুত্ব নেদে এটা গুৰুত্ব নেদে তাৰে পিছত ডিচিটাত গেলো ডিচিটাত যাই কেনে ডিচিৰ পৰা লেখা চেখা আনি কোৰ্টত কেছ ৰেষ্টাৰ কৰিব লগা হৈছে যদি থানা যদি ঘুষ খাওয়া নাই কেছ কিয় ৰেষ্টাৰ নহয় আজি কেছ আৰু উল্টি দিয়া কথা কৈ আছে আপোনালোকে জানা হা হেটো বাইদেউ লৈ আছিল মানে এমান দিনে হেটো বাইদেউ কেছটো লৈ আছিল তদন্ত এতিয়ালৈকে কৰা নাই গতিকে এতিয়া তদন্ত কৰিব লাগে ন্যায় লাগে আমাক টাকা পইচা নালগে ন্যায়টো লাগে থানাই কৈছে কি মই কেছটো বেলেগক হেণ্ডঅভাৰ কৰি দিম থানাটো ক'লে মই এতিয়া কেছটো নলওঁ এতিয়া মই থানাৰ মই বেলেগ কেছ আপোনাৰ কেছ বুলি দুটা হৈ আছে এটা মাৰ্ডাৰ কেছ হৈ আছে এটা আৰু এডুকেশ্যন কেছ হৈ আছে এতিয়া ইমান দিন এতিয়া বাইদেউ কেছটো ৰাখি আছিলে আজি আৰু বেলেগক কেনেকৈ হেণ্ডঅভাৰ কৰি দিব বাইদেউ দীপাঞ্জলি বাইদেউ এতিয়া আমাক কথাটো হ'ল কি আমাক ন্যায় লাগে যেনেকৈ হওক বেলেগক কেছটো দিয়ক থানাত থাকক কোৰ্টত দিয়ক মোক ন্যায় লাগে আৰু মোৰ আসামী ধৰিব লাগে মোৰ হ'ল কথা এইটো আমাৰ আগত মাৰি কিনি আসামী মোৰ আগেদি বাইকেদি আহা যাহা কৰি আছে উল্টা পুল্টা য'তে ত'তে বুকি আছে কিবা উল্টা একদম বেয়াকে ভাষা মাতি আছে মোক একো কৰিব নোৱাৰে যদি সি মাৰা নাই এনেকৈ ডেমকেয়াৰ হৈ কেনেকৈ কৰিছো ইমান লগ ঈদৰ আগা দিনা মোৰ বাচ্চাৰ কাপোৰ সিয়ে লৈ যাই কিনি ঘৰত দিছে মোৰ ছোৱালীটো সুধিছে কি তেওঁ ক'ত গ'ল বোলে নাই বোলে তাক মই গাড়ী আনিবলৈ পঠাইছো মোৰ ল'ৰাৰ
যিমান সি লগ মানে কি এক লগত এক থালিত ভাত খায় যোনদিনাৰ পৰা মৰিছে সেই মানুহজন একদিনো মোৰ চোতাল অহা নাই দেখা নাই মৰা থবলৈ যোৱা নাই মই কি বুলি ভাবিম সেই ল'ৰাটোৱে ভাবিম না বেলেগ ভাবিম নেকি মই আজি আৰু য'তে ত'তে চাইলেঞ্চ দি আছে কি মোক একো কৰিব নোৱাৰে সিহঁতে যদি সি একো নাই সি মোক কেনেকে চাইলেঞ্চ দি আছে এতিয়া যদি ইয়াৰ পৰা ন্যায় নাপায় তেতিয়াহ'লে মানৱ আয়োগতো যাব লাগিব দৰকাৰ হ'লে এছ পি তাতে যাব লাগিব দৰকাৰ হ'লে মুখ্যমন্ত্ৰী তাতে যাব লাগিব আবেদনটো দিব লাগিব এইটো আপোনাৰ বেলেগৰ চেনেলৰ মাধ্যমেদি মই আপোনাক ক'ব খুজিছোঁ কি আমাৰ মুখ্যমন্ত্ৰী আমাৰ এইটো কিবা এটা কৰি তদন্ত কৰি আমাক ন্যায় দি দিয়ক মোক সেইখিনিয়ে লাগে আৰক্ষী কৰিব লগা কাগজ যিমান ডকুমেণ্টছ আনিছোঁ আপুনিতো দেখিলে চব ডকুমেণ্টছ মোৰ তাত আছে আমি বিচাৰি ওলাইছোঁ কিন্তু এতিয়ালৈ থানা ওলাব পৰা নাই কিয় থানাটো ওলাব লাগিছিলে না আমি কোৱাৰ লগে লগে ক'ব লাগিছিল নেকি এইগিলা চব ডকুমেণ্টছ মোৰ তাত আছে চুৰি হোৱা গাড়ীখন ইয়াতে আছিলে কিন্তু গাড়ীখন কেনে মালিকক সমঝাই দিলে মালিকৰ ওপৰত এইটো জড়িত হৈ আছে এজাহাৰখনত গাড়ী নম্বৰ চব দিয়া আছে সেইখন ট্ৰাক আৰু বেলেগক দিব লগাত কি দৰকাৰ আছিলে কিয় দিব লাগে কেছটো ফাইনেল নোহোৱাকে কেনেকে দিলে গাড়ীখন Stay informed, stay ahead. News Any 365.